হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বহুকেইজন ষ্টুডেণ্টে আমাক সুধি আছিলে যে ছাৰ এনুৱেল এক্সামৰ 2026-ৰ আমাক ইংলিছৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা। মই MCQ কেইটাৰ আনচাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। প্ৰথমতে দিছিল যে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ ফ্ৰম 1 to 8, অৰ্থাৎ 1 নম্বৰৰ পৰা 8 নম্বৰলৈকে যিকেইটা প্ৰশ্ন দিছে, প্ৰশ্নকেইটা 4টাকৈ অপশ্যন দিছে। ঠিক আছে, এই 4টা অপশ্যনৰ ভিতৰত এটা অপশ্যন কাৰেক্ট, সেই কাৰেক্ট অপশ্যনটো তোমালোকক বাছি উলিয়াবলৈ কৈছে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো দিছিল হু ইজ দ্য পয়েট অফ দ্য পয়েম ফ্ৰেঞ্চ, অৰ্থাৎ ফ্ৰেঞ্চ নামৰ যিটো পয়েম আছিল, পয়েম মানে কবিতা আছিল। ঠিক আছে, কবিতাটোৰ কবি কোন হয় সুধিছে। অপশ্যনবোৰ চোৱা আৰু এই 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হয় তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে, নিজকে টেষ্ট কৰা যে কিমান তোমালোকে পঢ়িছা। গতিকে ফ্ৰেঞ্চ কবিতাটোৰ কবিজনৰ নাম কি আছিলে? অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ, ফেয়াৰৱেল ব্ৰাউন আছিলে। ঠিক আছে, অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল হাউ মেনি ইয়াৰ্ছ ডিড ৰবিনছন ক্ৰুজ স্পেণ্ড অন দ্য আননোন আইলেণ্ড। ঠিক আছে, এই কুৱেশ্যনটোত আমাক সুধিছে যে ৰবিনছন ক্ৰুজে এই যিটো অচিনাকি দ্বীপ আছিল তাত কিমান বছৰ কটাইছিলে। ঠিক আছে, হাউ মেনি ইয়াৰ্ছ বুলি যিহেতু কৈছে, কিমান বছৰ কটাইছিল সুধিছে। অপশ্যনবিলাক তোমালোকে মন কৰাচোন। অপশ্যন এত আছিলে 20 ইয়াৰ্ছ, অপশ্যন বি 28 ইয়াৰ্ছ, অপশ্যন চি 30 ইয়াৰ্ছ আৰু অপশ্যন নম্বৰ ডিত আছিলে 38 ইয়াৰ্ছ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। কিমান পঢ়িছা নিজকে তোমালোকে টেষ্ট কৰা। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 28 ইয়াৰ্ছ। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো কি সুধিছে চোৱাচোন। হাউ মেনি আৰ্থকুৱাক ডিড শ্বকড ৰবিনছন ক্ৰুজ। ঠিক আছে, ইয়াতে অপশ্যনবোৰ চোৱাচোন। অপশ্যন কি দিছিলে? অপশ্যন এত দিছিলে 2, অপশ্যন নম্বৰ বিত কি দিছে চোৱা। অপশ্যন বিত দিছিলে 3, অপশ্যন চিটো দিছিলে 3। ঠিক আছে, কেতিয়াবা টাইপ কৰোঁতে 2-এটা কুৱেশ্যন মিষ্টেক হৈ যায়। আৰু অপশ্যন নম্বৰ ডিত দিছিলে 4। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰাচোন তোমালোকে। কুৱেশ্যনত সুধিছিল যে হাউ মেনি আৰ্থকুৱাক ডিড শ্বকড ৰবিনছন ক্ৰুজ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 3, 3টা। ঠিক আছে, অপশ্যন বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল অনামিকা পেগু এনকাৰেজ টু দ্য টেক এডাপ্টিভ ট্ৰেইনিং বাই হোম। অপশ্যন চোৱা, এত আছিলে সুনীল গগৈ, অপশ্যন বি হাৰ পেৰেণ্টছ, অপশ্যন চি ৰানেন পাটাৰ, অপশ্যন নম্বৰ ডি দীপা মালিক। গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব কমেণ্ট কৰা তোমালোকে। অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? কি সুধিছিলে আমাক? অনামিকা পেগু ৱাজ এনকাৰেজ টু টেক এডাপ্টিভ ট্ৰেইনিং বাই হোম। অপশ্যনবোৰ এবাৰ ৰিপিট কৰি দিছোঁ, তোমালোকে চাবা। অপশ্যন এত আছিলে সুনীল গগৈ, অপশ্যন নম্বৰ বিত দিছিলে হাৰ পেৰেণ্টছ, তাইৰ মাক দেউতাকে, অপশ্যন চিত আছিলে ৰানেন পাটাৰ, অপশ্যন নম্বৰ ডিত দিছিলে দীপা মালিক। গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব কমেণ্ট কৰা। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চিত থকাটো ৰানেন পাটাৰ। ঠিক আছে, এতিয়া চোৱা নেক্সট কুৱেশ্যনটো তোমালোকে। কুৱেশ্যন নম্বৰ 5। ঠিক আছে, কুৱেশ্যনটোত কি দিছে চোৱা। কুৱেশ্যনটোত দিছিল যে অনামিকা পেগু অন অপশ্যন এ দ্য নেশ্যনেল চেম্পিয়নশ্বিপ, অপশ্যন বি দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড, অপশ্যন চি দ্য অলিম্পিক মেডেল আৰু অপশ্যন নম্বৰ ডিত দিছিলে নান অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ এটাও নহয়। আমাক সুধিছে যে দ্য অনামিকা পেগু অন, অনামিকা পেগুৱে কি জয়ী হৈছিল সুধিছে। যদিহে জানা তোমালোকে আনচাৰটো কমেণ্ট কৰাচোন। কোনটো হ'ব অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। ঠিক আছে, অনামিকা পেগুৱে ৰাজ্যিক ক্ৰীড়া বঁটা জিকিছিল। ঠিক আছে, আৰু তেওঁ অসমৰ এগৰাকী প্ৰতিভাৱান ক্ৰীড়াবিদো আছিলে। কুৱেশ্যন নম্বৰ 6 চোৱা।
A 4-day harvest festival celebrated in South India. Homes are decorated with columns, mango leaves, and flowers is called. Option A is Lori, B Uttarayan, option C Pongal, option number D Makar Sankranti. এতিয়া প্ৰশ্নটো আমাক কি সুধিছে চোৱা প্ৰশ্নটো আমাক সুধিছে A 4-day harvest festival celebrated in South India. ঠিক আছে অৰ্থাৎ সাউথ ইণ্ডিয়াত কি পালন কৰা হয় 4 দিন ধৰি এটা উৎসৱ পালন কৰা হয় ঠিক আছে সেই উৎসৱটোৰ নাম কি আমাক সুধিছে আৰু সেই উৎসৱৰ সময়ত কি কৰা হয় ঘৰবোৰ ডেকোৰেট কৰা হয় কিহেৰে ডেকোৰেট কৰা হয় ঘৰবোৰ চাউলৰ গুৰিৰে মাটি থকা বিশেষ নক্সা যাক কি বুলি কোৱা হয় কলম বুলি কোৱা হয় ঠিক আছে লগতে আম পাত আৰু ফুলেৰে কি কৰা হয় ঘৰৰ দুৱাৰমুখ সজোৱা হয় গতিকে এটো কি ফেষ্টিভেল বুলি কোৱা হয় এই ফেষ্টিভেলটো কি ফেষ্টিভেল বুলি কোৱা হয় সুধিছে গতিকে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব এই যেটো উৎসৱ আছে এই উৎসৱটো পংগল বুলি কোৱা হয় ঠিক আছে আৰু এইটো হৈছে এটা দক্ষিণ ভাৰতৰ উৎসৱ বিশেষকৈ তামিলনাডু ৰাজ্যত ইয়াৰ জনপ্ৰিয়তা অধিক বেছি আৰু এয়া হৈছে এটা কৃষি ভিত্তিক উৎসৱ ঠিক আছে অৰ্থাৎ খেতিবাতিৰ লগত জড়িত উৎসৱ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো আছিল হু জাম্পড আউট অফ দা বেড ঠিক আছে বিছনাৰ পৰা কোনে জপিয়াই উঠিছিল ঠিক আছে হু জাম্প আউট অফ দা বেড অপচন আছিল ৰুমি অপচন বি বাবু অপচন সি সুমন আৰু অপচন নম্বৰ ডি দিছিলে নিংকি এই কোৱেশ্চনটোৰ যেটো আনসাৰ হেতু তোমালোকে কমেন্ট সেকশনত আমাক জনোৱা ঠিক আছে Question number 8 to swa. Question 2 asil Babu's mother is the sister of Anamika's father. What is the relationship between Babu and Anamika? Ama koise je Babu's mother is the sister of Anamika's father. Ama koise what is the relationship between Babu and Anamika? Ama Babu aru Anamikar mot ki relation ki সম্পর্ক হে দিছে অপশন এ আছিল ব্রাদার ঠিক আছে অপশন বি আছিল সিস্টার অপশন সি আছিল সিস্টার মানে ভনী অপশন সি আছিল ফ্রেন্ড অর্থাৎ বন্ধু অপশন নাম্বার ডি আছিল কাজিন ঠিক আছে যেটো প্ৰশ্ন অনুসৰি কৈছে যে বাবুৰ মাক অনামিকাৰ দেউতাকৰ কি বুলি কৈছে ভনিয়েক বুলি কৈছে ঠিক আছে গতি ইয়াৰ অৰ্থ হ'ল বাবুৰ মাক আৰু অনামিকাৰ দেউতাক দুয়ো কি হয় বাই ভনী হয় ঠিক আছে গতিকে what is the relationship between বাবু and অনামিকা কারেক্ট আনসার কাজিনে হ'ব অপশন নম্বৰ ডি কারেক্ট আনসার হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 ত কি দিছিল ৰাইট দা ফাৰ্স্ট 8 লাইন অফ দা poem Friends ফ্ৰেন্ডস যেটো পোয়েম আছে কবিতা আছে কবিতাটো কি কৰিব দিছে প্ৰথম 8 খাৰি আমাক লিখিবলৈ কৈছে ঠিক আছে ইয়াতে 8 নম্বৰ দিছিলে 10 নম্বৰত দিছিল ৰাইট whether the following statements are true or false তলত দিয়া স্টেটমেন্ট কেইটা সঁচা নে মিছা সুধিছে গতিকে এই বাক্যকেইটা সঁচা নে মিছা তোমালোক লিখিবলৈ দিছিলে 11 নম্বৰত দিছিল আনসাৰ দা ফলোইং কোৱেশ্চনছ ইন শৰ্ট তলত কিটামান 1 নম্বৰৰ প্ৰশ্ন দিছিলে 8টা ঠিক আছে এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোক লিখিব দিছিল অপশন এ দিছিলে what is the sky like ঠিক আছে অপশন নম্বৰ কোৱেশ্চন প্ৰথম কোৱেশ্চন দিছিল what is the sky like নেক্সট বি নম্বৰ কোৱেশ্চনটো দিছিল why was বাবু sad ঠিক আছে সি নম্বৰ দিছিল who were waiting for the বিহু গতিকে এই যেটা প্ৰশ্ন আছে এটা গোটেইকেইটা 1 মাৰ্কৰ কোৱেশ্চন হয় গতিকে এই কোৱেশ্চন কেইটাৰ আনসাৰ কেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা নেক্সট তোমালোকে চোৱা 12 নম্বৰত কি দিছিল ৰাইট দা মিনিং অফ দা ফলোইং ওয়ার্ডস ইন ইংলিশ ইয়াতে কেইটামান শব্দ দিছে শব্দকেইটাৰ অসমীয়া যেটো অৰ্থ বা ইংলিছত লিখিব দিছে ঠিক আছে ই হৈছে ৰাইট দা মিনিং অফ দা ফলোইং ওয়ার্ডস ইন ইংলিশ ইংলিছত শব্দকেইটাৰ অৰ্থ লিখিবলৈ কৈছে ঠিক আছে ইংলিছত লিখিব লাগিব তোমালোকে এতিয়া চোৱা অপচন এ দিছিলে TREMORS ঠিক আছে ইয়াৰে আমাক কি কৈছে মিনিংটো যেহেতু কৈছে ইয়াৰ মিনিং হ'ব এ স্লাইড আৰ্টৱৰ্ক ঠিক আছে নেক্সট আছে ডিফিনিং ঠিক আছে DEAFENING ইয়াৰে মিনিংটো হ'ব এক্সট্ৰিমলি লাউড ঠিক আছে নেক্সট আছে ফ্লিকাৰ্ছৰ মিনিংটো হৈছে স্লাইড মুভমেন্ট হ'ব নেক্সট দিছিলে ৰাইট the rhyming words of the following দুটা word দিছে word কেটা rhyming word লিখিবলৈ তোমালোকক কৈছে ঠিক আছে এটা word কেটা কি আছিল সোৱা word কেটা আছিল while আৰু see ঠিক আছে while আৰু see ৰ আমাক কি কৰিব দিছে rhyming word লিখিবলৈ দিছে তো while ৰ আমি কি লিখিব পাৰো ফাইল লিখিব পাৰো FILE ঠিক আছে FILE ফাইল
আৰু এটা আমি লিখিব পাৰোঁ মাইল MILE লিখিব পাৰোঁ ঠিক আছে MILE ঠিক একেধৰণে চিৰ আমি ৰাইমিং ৱৰ্ড লিখিব পাৰোঁ ৰাইমিং ৱৰ্ড মানে হৈছে একে অৰ্থ বুজোৱা বা চন্দৰ মিল থকা শব্দ ঠিক আছে চিৰ আমি কি লিখিব পাৰোঁ BEE লিখিব পাৰোঁ আৰু এটা আমি লিখিব পাৰোঁ ফ্ৰী FREE ঠিক আছে আশা কৰিছোঁ তোমালোকে এইখিনি পাৰিবা ইয়াৰ যদি কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে একেবাৰে ফ্ৰী হয় এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাছো কৰিবলৈ পাৰিবা লগতে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবাচোন আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ তোমালোকক লাগে আমি কুৱেশ্যন পেপাৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম